হাঁহৰ মাংস বহুতৰে প্ৰিয়, ময়ো তাৰ মাজৰে এজন। যিহেতু মই অসমৰ হয়, মই দিল্লী এনচিআৰত থাকোঁ। ইয়াতে মাছ মাংস হাঁহ কুকুৰা আদি এইবোৰো পাবলৈ বহুত টান, য'তে ত'তে নাপায়। সেই বুলি মই আজি ভাবিলোঁ কি বহুত দিন খোৱা নাই হাঁহৰ মাংস, সেইকাৰণে এইখন মাৰ্কেটত আহিলোঁ। ক'ত পায় এইখন মাৰ্কেটত হাঁহৰ মাংস, মই বলক আপোনালোকক দেখাই দি আছোঁ। মই আহিছোঁ আজি চিকন্দৰপুৰ গুৰগাঁও মেট্ৰ' ষ্টেচনত। এই মেট্ৰ' ষ্টেচনৰ তলতে এইখন মাৰ্কেট আছে, বহুত ডাঙৰ মাৰ্কেট। কিন্তু এই মাৰ্কেটখনত অকল মাছ মাংসই পোৱা যায়, বহুত তাজা তাজা মাছ মাংস পোৱা যায়। ভিতৰলৈ যোৱা নাই মই, বহুত গোন্ধৰ কাৰণে ভিতৰত যোৱা নাই। বহুত গোন্ধ মই সহ্য কৰিব নোৱাৰোঁ, সেইকাৰণে মই ভিতৰলৈ নাযাওঁ মাছ মাংসৰ মাৰ্কেটবোৰত। এইফালে চাওকচোন, বহুত ভিৰ হয় ইয়াতে, বহুতে আহে ইয়াতে মাছ মাংস নিবলৈ। এইফালে বহুত ধৰণৰ হাঁহ কুকুৰা মুৰ্গী, বহুত ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ যি বিচাৰে সেইটোৱে পোৱা যায়। এইফালে আৰু কাটি আছে, বেলেগৰো কাটি আছে বাৰু। বহুত মানুহ যে, ভিৰ বহুত হয় মাছ মাংসৰ দোকানত। বেলেগ জেগাত ভিৰ নহ'লেও কিন্তু মাছ মাংসৰ জেগাত বহুত ভিৰ হয়। ইফালে মোৰ হাঁহজনী কাটি আছে, ঘৰত গৈ ধুনীয়াকৈ বনাই মেলি খাম আৰু। ভিডিঅ'টো ইমানেই ভাল লাগিলে কমেণ্ট কৰিব বা